ইলেকশনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। কংগ্ৰেছে কি কৈ আছে যে আহিলে এইবোৰ আঁচনি আমি বন্ধ কৰি দিম। আমি কি কৈ আছো যে আজিতো 100 টকাত লৈ আছো, ইলেকশনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘুষ দিব নালাগে। ইলেকশনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। কংগ্ৰেছে কি কৈ আছে যে আহিলে এইবোৰ আঁচনি আমি বন্ধ কৰি দিম। আমি কি কৈ আছো যে আজিতো 100 টকাত লৈ আছো, ইলেকশনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘুষ দিব নালাগে। ইলেকশনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। কংগ্ৰেছে কি কৈ আছে যে আহিলে এইবোৰ আঁচনি আমি বন্ধ কৰি দিম। আমি কি কৈ আছো যে আজিতো 100 টকাত লৈ আছো, ইলেকশনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘুষ দিব নালাগে।